হেল্ল' গাইজ, এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত গৈছোঁ আপোনালোকক দেখাই আছোঁ ব'লকচোন। এফালে যাবলৈ ওলাইছোঁ। আচলতে মিষ্টাৰহে এফালে যাব আৰু আমি তেওঁক আগবঢ়াবলৈ বুলি পাপা, মই, ভণ্টি ওলাইছোঁ আৰু তেওঁৰ ৰিপৰ্টিং টাইম 3টামান বজাত আছিল আৰু তেওঁ কলকাতালৈ গৈছে। ডিউটিৰ পৰা ট্ৰেইনিং পঠাইছে, তাকে আমি আগবঢ়াবলৈ আহিলোঁ। তেওঁ যাব বুলি মনটো অকণমান বেয়াই লাগিছে বাৰু, তথাপিওতো ট্ৰেইনিং আহিছে যিহেতু যাবই লাগিব। ইফালে আমি পালোহি এয়াৰপৰ্ট। ইফালে কলকাতা যাবলৈ লৈছে। এইফালে চাওকচোন, ভনীয়েকে ডকুমেণ্টছ গোটেইবোৰ ল'লেনে তাকে চেক কৰি দিছে আৰু এইফালে তেওঁৰ গালত কিবা এটা লাগি আছে, তাকে এৰাই দিছে। ইহঁতৰ মৰমবোৰ দেখি নিজৰ দাদালৈ মন পৰি গ'ল আৰু তেওঁ ভিতৰলৈ যাবলৈ সময় হৈ গ'ল। আমিও ঘৰলৈ বুলি উভতিলোঁ। মনটো বেয়া লাগিছে যদিও মনটো ডাঠ কৰি আছোঁ, কাৰণ ডিউটিৰ পৰা পঠাইছে, ট্ৰেইনিংটো যাবই লাগিব আৰু মানুহৰ আগত ভিডিঅ' কৰি থকাৰ কাৰণে লাজো লাগিছে বাৰু। এইটো কাৰণে তেওঁ বাই বাই বুলি কওঁতে হাঁহি আছোঁ আৰু আমিও ঘূৰিলোঁ। এইফালে জগন্নাথ মন্দিৰ আপোনালোকে সকলোৱে চিনি পায়ে। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই।